আজিৰ ভিডিঅ'টো ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত ইউপি ছেকশ্যনত নিয়মীয়া পদৰ যি বিজ্ঞাপন প্ৰকাশ হৈছে এই পদৰ সম্ভাৱ্য কাট অফ মাৰ্ক জিলাভিত্তিক কেনেকুৱা হ'ব পাৰে এই বিষয়ে আলোচনা কৰা হ'ব। ইয়াত আগৰ যিটো ৰেগুলাৰ এপইণ্টমেণ্ট হৈ গৈছে অৰ্থাৎ যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে যিটো ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত LP UP স্কুলৰ নিয়মীয়া পদৰ নিযুক্তি হৈ গৈছে সেইখনৰ জিলাভিত্তিক কেনেকুৱা ধৰণৰ কাট অফ মাৰ্ক গৈছে সেইখনৰ ওপৰত বেছ কৰি এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে। সো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। সো চাওক এই মেৰিট লিষ্টসমূহ কেনেকুৱা হ'ব সেইটো ডিপেণ্ড কৰিব সেইখন ডিষ্ট্ৰিক্টৰ কিমানকেইটা পোষ্ট আছে কেটেগৰী ৱাইজ, জেনেৰেল পোষ্ট কিমান আছে, OBC পোষ্ট কিমান আছে, শিডিউল কাষ্টৰ কিমান আছে, ST হিলছ, ST প্লেইনছ, EWS আৰু এবাৰ এটা ছেপাৰেট কৰি দিছে যিটো আমাৰ ফিজিকেল হেণ্ডিকেপৰ পোষ্ট। সো এই গোটেইকেইটাৰ কথাৰ ওপৰত ডিপেণ্ড কৰিহে সেইখন ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক হয়। আৰু এটা কথা সেইখন ডিষ্ট্ৰিক্টৰ লগতে নেইবাৰ ডিষ্ট্ৰিক্টখনৰ ওপৰতো ডিপেণ্ড কৰে। নেইবাৰ ডিষ্ট্ৰিক্ট আৰু সেইখন যিখন ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্ক চাব সেই দুটা ডিষ্ট্ৰিক্টৰ মিলি পেলাইহে হয়। সো এতিয়া চাওক আমি যদি যোৱাবাৰৰ যিটো কাট অফ মাৰ্ক আছিলে যোৱা এপইণ্টমেণ্টৰ সেইটো যদি আমি চাওঁ তেতিয়াহ'লে এটা আমাৰ আইডিয়া হ'ব। চাওক যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত যি নিয়মীয়া নিযুক্ত হৈ গৈছে তাৰ UP ছেকশ্যনৰ এছিষ্টেণ্ট টিচাৰৰ পোষ্টকেইটাৰ যিটো আমাৰ ফাইনেল মেৰিট লিষ্ট 4 ফেব্ৰুৱাৰীতে প্ৰকাশ হৈছিল সেইখনত যদি আমি কাট অফ মাৰ্কবিলাক চাওঁ তেনেহ'লে চাওক প্ৰথমটো বৰপেটা ডিষ্ট্ৰিক্টৰ যদি আমি চাওঁ তাৰে আনৰিজাৰ্ভৰ পোষ্ট আছিল 21 আৰু সেইটো কাট অফ মাৰ্কছ চাওক 283.852 আৰু যিটো ফিজিকেল হেণ্ডিকেপৰ লাষ্টত আছিল 252.800। সো আছিল পোষ্ট আছিল আমাৰ 21 আৰু এইবাৰ পোষ্টৰ সংখ্যা কি গৈছে কমি গৈছে। এইবাৰ দিছে আমাৰ কি 11। সো পোষ্ট কমি গৈছে তাৰপিছত আৰু নতুনকৈ যিহেতু টেট পাতিছে গতিকে কাট অফ মাৰ্ক এইটো হাই হোৱাৰ চান্স আছে 283। সো বহুত কমি গৈছে। সো 10টামান পোষ্ট কমি গৈছে ইফালে নতুনকৈ টেট পাতিছে গতিকে এইটো কাট অফ মাৰ্ক ওপৰফালে যোৱাৰ চান্স আছে। ঠিক সেইদৰে চাওক OBCৰ পোষ্ট 50 আছিলে আগৰবাৰ কিমান গৈছিলে 266 আৰু 0.986। সো এইবাৰ কি হৈছে পোষ্ট বঢ়া অলপ কমিছে। সো 14 পোষ্ট প্ৰায় কমিছে। সো এইটোৰ কাট অফ মাৰ্ক তলফালে নাহে অহাৰ চান্স কম আছে আৰু এইটো বেছ কৰি এইবাৰ ৰেজাল্টৰ ওপৰত যিটো টেট হৈ গ'ল এইখনৰ পাৰ্চেণ্টেজ কেনেকুৱা আহে তাৰ ওপৰতো ডিপেণ্ড কৰিব। তাৰপিছতো চাওক শিডিউল কাষ্টৰ যোৱাবাৰ নাছিলে এইবাৰ এটা পোষ্ট দিছে। তাৰপিছত ST প্লেইনছৰ যোৱাবাৰ 34 পোষ্ট আছিলে আৰু এইবাৰ হৈছে অনলি 5। সো এইটো কাট অফ মাৰ্ক ভালেখিনি হাই হ'ব। তাৰপিছত চাওক আৰু ST হিলছৰ এইবিলাক পোষ্ট খালী থাকে যায়। সো তাৰপিছত EWSৰ দুটা আছিলে এইবাৰ এটা। সো এইবিলাকত কাট অফ মাৰ্ক অলপ ওপৰফালে থাকিব। তাৰপিছতো আছিল চাওক বঙাইগাঁও ডিষ্ট্ৰিক্ট যদি আমি চাওঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোৱাবাৰ আছিলে আমাৰ 13 পোষ্ট ইয়াতে এইবাৰ আছে 10 মানে অলপ ডিক্ৰিজ কমিছে। তাৰপিছত 13 পোষ্টত গৈছিল 274.654। সো এইবাৰ কাট অফ মাৰ্ক ওপৰফালে থকাৰ চান্স আছে। তাৰপিছত চাওক OBC চাওক OBC 16 আছিলে এইবাৰ 9। সো এই দুটা পোষ্ট জেনেৰেলৰ কমিছে OBCৰ কমিছে গতিকে এই দুটাৰে কাট অফ মাৰ্ক অলপ ওপৰফালে যোৱাৰ চান্স আছে। তাৰপিছত শিডিউল কাষ্টৰ এইটোত এটা পোষ্ট যোৱাবাৰ এটা আছিলে। তাৰপিছত চাওক ST প্লেইনছৰ যোৱাবাৰ নাছিলে এইবাৰ 6টা পোষ্ট দিছে। সো এইটো কাট অফ মাৰ্ক পোষ্ট কম থাকিলে কাট অফ মাৰ্ক সাধাৰণতে বেছিয়ে যায়। তাৰপিছত চাওক EWSৰ এটা পোষ্ট আছিলে এইবাৰো এটা। সো এইটো কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড কৰিব এটা পোষ্ট থাকিলে। তাৰপিছত চাওক দৰং ডিষ্ট্ৰিক্ট যদি আমি চাওঁ যোৱাবাৰ 7টা পোষ্ট আছিলে এইবাৰ নাই।
তাৰপিছত চাওক OBC যোৱাবাৰ 5টা পোষ্ট আছিলে এবাৰ নাই সো এইবিলাক নাই সো এটো অনলি ST হিলছৰ হে আছে ST হিলছৰ তো এইবাৰ পোষ্ট খালি থাকে যায় নেক্সট চাওক ধেমাজি যোৱাবাৰ 16টা পোষ্ট আছিলে এবাৰ হৈছে কি 15টা সো পোষ্টৰ সংখ্যা একে আছে সো 270 গতিকে এটো কাট অফ মার্কস তলফালে হোৱাৰ চান্স নাই এনেকুৱাই প্লাস মাইনাস হ'ব তাৰপিছতো চাওক 23 আছিলে এবাৰ এটো 0 সো তাৰপিছতো চাওক এটো হৈছে কি আমাৰ এছ শিডিউল কাষ্টৰ 6টা আছিলে এটো 4টা সো 4টা পোষ্টৰ মাজত আমি কাট অফ মার্ক বিলাক অলপ হাই থাকে যে পোষ্ট কম থাকিলে কাট অফ মার্ক বিলাক বেছি থাকে তাৰপিছত এটো পোষ্ট নাই এসটি প্লেনছৰ নাই হিলছৰ 7টা আছে ইডব্লিউএছৰ 2টা আছিলে এবাৰ 2টা আছে তাৰপিছত ধবুৰীত চাওক ধবুৰীত আছিলে যোৱাবাৰ 54 এবাৰ পোষ্টৰ সংখ্যা বাঢ়িলে 82 সো এবাৰ পোষ্টৰ সংখ্যা যেটো বাঢ়িছে প্ৰায় 28 মান বাঢ়িছে সো এটো কাট অফ মার্ক অলপ তলফালে হোৱাৰ চান্স আছে প্লাস মাইনাস অলপ হ'ব বেছি নহয় তাৰপিছতো চাওক OBC ৰ এবাৰ নাই যেহেতু গতিকে জেনাৰেলৰ কাট অফ মার্ক কিমান তললৈ আহাৰ চান্স কম বুজিছে তাৰপিছতো চাওক এটো হৈছে কি শিডিউল কাষ্টৰ বহুত পোষ্ট কমি গৈছে সো শিডিউল কাষ্ট তাৰপিছত OBC এইকেইটা সব এই জেনাৰেলৰ ওপৰত ইম্প্যাক্ট প্ৰভাৱ পৰিব তাৰমানে যদি 60% লৈ প্লাই শিডিউল কাষ্ট নাই OBC ৰ ক্যান্ডিডেটে টেট পাস কৰিছে তেনেহলে হেতৰ কি হ'ব জেনাৰেলটো এপ্লাই কৰিব পাৰিব তাৰমানে কি হ'ব 82 পোষ্টে যদি পোষ্টৰ সংখ্যা বাঢ়িছে ইফালে শিডিউল কাষ্ট তাৰপিছত OBC পোষ্টৰ সংখ্যা নাই গতিকে হিমানিত তললৈ নামাৰ চান্স কম আছে তাৰপিছত প্লেনৰ আছিল 22 এটো 9 মানে এইকেইটা বাকি সব পোষ্ট কমিছে অনলি জেনাৰেলৰ বাঢ়িছে এইবিলাক সবৰে পোষ্ট কমিছে গতিকে এইবিলাকৰ পৰা ইয়াতে কনভাৰ্ট হোৱাৰ চান্স আছে তাৰপিছত চাওক হিলছৰ এটো তাৰপিছত চাওক এটো হৈছে কি ইডব্লিউএছৰ আগৰবাৰ 6টা আছিল এবাৰ 8টা সো সমানে আছে বেছি কম বাঢ়া নাই দুটা মান বাঢ়িছে গতিকে এইখিনিৰ প্ৰভাৱ নপৰে তাৰপিছত চাওক ডিব্ৰুগড়ত যোৱাবাৰ 19 এবাৰ বহুত বাঢ়িলে 63 এটাকো চাওক OBC পোষ্ট তাৰপিছত ST এইবিলাকৰ পোষ্ট OBC নাই ST কম গতিকে এটো প্ৰভাৱ পৰিব তথাপি 63 মানে বহুত পোষ্ট আছে এটো কমাৰ চান্স আছে এটা ভালেখিনি কমিব তাৰপিছতো চাওক শিডিউল কাষ্টৰ 8টা যোৱাবাৰ 10টা আছিল গতিকে সমানে আছে গতিকে ইয়াত যেটো পোষ্ট কম আছে এইবিলাক সব জেনাৰেলত এপ্লাই কৰিব তাৰপিছত চাওক ST প্লেনছৰ 2টা আছিল এবাৰ 7টা সো যদিও বাঢ়িছে হিমান বাঢ়া নাই 5টা মান বাঢ়িছে গতিকে এইখিনিত কাট অফ মার্ক হিমান কি নপৰে তাৰপিছত চাওক এটো হিলছৰ তাৰপিছত ইডব্লিউএছৰ 6টা দিছে গতিকে যেহেতু জেনাৰেলৰ পৰা হেকেটা হে সো ইয়াত যদিও 6টা আছে হিমান নকমে মানে এইখিনি মানতে থকা চান্স আছে বা প্লাস মাইনাস অলপ হ'ব বেছি নহয় তাৰপিছত চাওক গোৱালপাৰাত চাওক জেনাৰেলৰ পোষ্ট নাই যোৱাবাৰ 42 আছিল এইবাৰ নাই তাৰপিছত চাওক OBC 63 আছিল এবাৰ হৈছে কিমান 70 হৈছে সো 63 আৰু 70 প্লাস হৈছে -19 সো কাট অফ মার্ক এখিনিতে প্লাস মাইনাস হ'ব 264 আছিল গতিকে ইয়াৰে 60 প্লাস মাইনাস থকাৰ চান্স আছে 60 তলত আহাৰ চান্স নাই 60 প্লাস মাইনাস হোৱাৰ চান্স আছে তাৰপিছত প্লাস হোৱাৰ চান্স আছে তাৰপিছত চাওক শিডিউল কাষ্টৰ যোৱাবাৰ আছিল 7টা গতিকে 7টা তলত বেছি থাকিব কাট অফ মার্ক তাৰপিছত চাওক ST প্লেনছৰ এটো পোষ্ট কমি গৈছে ST প্লেনছৰ যোৱাবাৰ 16টা আছিল 6টা গতিকে কাট অফ মার্ক বেছি হ'ব কম নহয় তাৰপিছত ইডব্লিউএছৰ নাই নেক্সট যদি আমি চাও গোলাঘাট ডিস্ট্রিক্ট আমাৰ এই মেৰিট লিষ্ট বিলাক কি হয় হেখন ডিস্ট্রিক্টৰ লগতে নেবা ডিস্ট্রিক্টৰ পোষ্ট প্যাটাৰ্নৰ ওপৰতো ডিপেন্ড কৰে যদি নেবা ডিস্ট্রিক্টত পোষ্ট নাথাকে একেটা কি কৰিব নিয়াৰেষ্ট যেটো ডিস্ট্রিক্ট থাকিব হেখন ডিস্ট্রিক্টত এপ্লাই কৰে গতিকে যদিও হোম ডিস্ট্রিক্টত বা হে যিখন ডিস্ট্রিক্টৰ আমি কাট অফ মার্কস হয় হেখন ডিস্ট্রিক্টত যদি পোষ্টৰ সংখ্যা বেছিও থাকে নেবা ডিস্ট্রিক্টত যদি পোষ্ট নাথাকে তেনেহলে কি কৰিব দুটা হেখন ডিস্ট্রিক্টৰ কাট অফ মার্ক বেছি তলফালে আহাৰ চান্স নাথাকে তাৰপিছত গোলাঘাটও চাওক আনৰিজাৰ্ভৰ এটো যোৱাবাৰ 31 এবাৰ 29 মানে একে আছে সো কাট অফ মার্ক তো ইখিনি মানতে থাকিব অলপ বেছি নহয় 2-1 মার্ক প্লাস হ'ব পাৰে আৰু এটা ডিপেন্ড কৰিব এবাৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই কিমান পাৰ্সেন্ট পাস কৰে কিমান মার্কস পায় বা গোলাঘাট ডিস্ট্রিক্টৰ কিমান ক্যান্ডিডেট পাস কৰে হেখন বিলাকৰ ওপৰতো ডিপেন্ড কৰিব তাৰপিছত OBC ৰ এবাৰ পোষ্ট না যোৱাবাৰ 13 আছিল গতি OBC ৰ কেটা আনৰিজাৰ্ভত এপ্লাই কৰিব সো কাট অফ মার্ক
ইমান তললৈ নাহে তাৰপিছত শিডিউল কাষ্টৰ 12টা আছিল 4টা সো এবিলাকত পোষ্ট কমা মানে জেনাৰেল পোষ্ট যাব যদি 60% বাই টেট পাছ কৰে তাৰপিছত এসটি প্লেন্স যোৱাবাৰ নাছিল 6টা এবাৰ সক ইডব্লিউএছৰ যোৱাবাৰ 3টা আছিল এবাৰ 3টা আছে সো এখিনি আছে তাৰপিছত সক জৰহাটৰ যদি আমি চাও 45 আছিল এবাৰ 61 মানে কমিছেহে 4টা পোষ্ট তাৰপিছত সক এটো 272.984 গৈছিলে সো এখিনি মানতে থাকিব তল ফালে নাহে ওপৰ ফালেও যাব পাৰে তাৰপিছত সক 39 আছিল এটো পোষ্ট নাই সো জেনে ওবিসিৰ পোষ্ট ক্যান্ডিডেট বিলাক কি কৰিব জেনাৰেল এপ্লাই কৰিব সো কাট অফ মাৰ্ক ওপৰ ফালেহে যোৱাৰ চান্স আছে তাৰ শিডিউল কাষ্টৰ সক শিডিউল কাষ্টৰ 5টা হে দিছে যোৱাবাৰ এটা আছিল তাৰপিছত সক প্লেন্সৰ এবাৰ 8টা দিছে জেনাৰেল কি আগৰবাৰ নাছিলে তাৰপিছত সক হিলছৰ 9টা তাৰপিছত ইডব্লিউএছৰ যোৱাবাৰ 5টা এবাৰ 4টা সো ইডব্লিউএছৰ 4-5টাত মানে ক্যান্ডিডেটৰ ওপৰত ডিপেন্ড কৰিব তাৰপিছত সক কামৰূপ ৰুৰেলতৰ যদি চাও যোৱাবাৰ আছিল 29 সো কামৰূপ ৰুৰেলত 29 আছিল 285 গৈছিলে সো 85ৰ তলৰ যিকিটা ক্যান্ডিডেট আছে এইকেইটা নিয়াৰে ডিস্ট্ৰিক্টত এপ্লাই কৰিব যেনেকা ধক গোলাঘাট হ'ব পাৰে নাইবা জৰহাট মৰিগাঁও এইবিলাক ডিস্ট্ৰিক্টত এপ্লাই কৰিব সো অবভিয়াসলি যদি এইবিলাকৰ 72 আছে জৰহাটৰ 72 আছে এইবিলাকৰ 85 গৈছে তলৰ কেটা কোট এপ্লাই কৰিব সো এইবিলাক যিবিলাক ডিস্ট্ৰিক্টত পোষ্ট আছে সেইবিলাকত এপ্লাই কৰিব সো এবাৰ কামৰূপ ৰুৰেলত পোষ্ট নাই মেট্ৰোটো পোষ্ট নাই সক এইবিলাক সব 00 সো এইবিলাক ক্যান্ডিডেট কি কৰিব ব্ল্যাক ডিস্ট্ৰিক্টত এপ্লাই কৰিব নেইবাৰ ডিস্ট্ৰিক্ট বিলাকত এপ্লাই কৰিব তাৰ পিছত সক এটো আছে কি এসটি প্লেন্সৰ যোৱাবাৰ 3টা আছিল এবাৰ 9টা সো এইবিলাকৰ হিমান কাট অফ মাৰ্ক নাযায় যেহেতু ক্যান্ডিডেট কি থাকে আমাৰ অলপ কমে থাকে তাৰ পিছত সক এসটি হিলছৰ 11টা এসটি হিলছৰ পোষ্ট ম্যাক্সিমাম খালি থাকি যায় তাৰ পিছত কামৰূপ মেট্ৰোৰ সক ওবিসি যোৱাবাৰ নাছিলে এবাৰ 16টা দিছে 16টা পোষ্ট যেহেতু মেট্ৰো এটো পোষ্ট হাই থাকিব কম নাহে কাট অফ মাৰ্ক ওপৰ ফালে থাকিব হেতৰে সক যোৱাবাৰ কি নাছিল শিডিউল কাষ্ট 4টা দিছে 4টাত এইবিলাকৰ মাৰ্ক অলপ বেছিয়ে থাকে বেছি থকা কেটা এপ্লাই কৰাই ভাল তাৰ পিছত প্লেন্সত এটা তাৰ পিছত হিলছৰ 6টা ইডব্লিউএছৰ নাই এবাৰ যদি চাও লখিমপুৰ যোৱাবাৰ কি আছিল বহুত পোষ্ট আছিল সক 77ত কাট অফ মাৰ্ক আছিল 273 সো এবাৰ পোষ্ট কমি গৈছে 7 10 গুণ কমি গৈছে এই হিচাপত এটো কাট অফ মাৰ্ক বহুত বেছি যাব এটো হিচাপত নহয় মানে বহুত 80 প্লাস যোৱাৰ চান্স আছে তাৰ পিছত সক ওবিসি যোৱাবাৰ 34 পোষ্ট আছিল এবাৰ 0 সব এই সব বিলাকে কি কৰিব এই জেনাৰেল যেটো 7টা পোষ্ট এটোৰ ওপৰত যাব গটিকে এটো কাট অফ মাৰ্ক বেছি যাব তাৰ পিছত শিডিউল কাষ্টৰ যোৱাবাৰ 29 আছিল এবাৰ 6 সব পোষ্ট কমি গৈছে তাৰ পিছত সক এসটি প্লেন্সৰ 13 যোৱাবাৰ নাছিলে তাৰ পিছত সক এসটি হিলছৰ 13 ইডব্লিউএছৰ এটা যোৱাবাৰ আছিল 9টা আছিল গটিকে এবাৰ কমি গৈছে তাৰ পিছত যদি মৰিগাঁও চাও মৰিগাঁৱত সক যোৱাবাৰ 13 আছিল জেনাৰেলৰ এইবাৰ সক দুটাহে পোষ্ট দিছে সো এই দুটা পোষ্টতো বহুত যাব কাট অফ মাৰ্ক তাৰ পিছত সক 13 আছিল এবাৰ 27 ওবিসি সো ওবিসি এটো 27ত যোৱাবাৰত হেটো হেনেকৈ প্লাস মাৰ্ক থাকি যাব তাৰ পিছত সক এটো নাই এসসি পোষ্ট নাই তাৰ পিছত সক এসটি প্লেনৰ 4টা আছিল এবাৰ 5টা সমানে আছে সো কাট অফ মাৰ্ক ইয়াৰ আশে-পাশে যোৱাৰ চান্স আছে আৰু 5টাত তো আমি এক্সাক্ট ক'ব নোৱাৰো কিমান যাব ক্যান্ডিডেটৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত এসটি হিলছৰ 6টা তাৰ পিছত ইডব্লিউএছৰ নাই নেক্সট যদি আমি চাও নগাঁও ডিস্ট্ৰিক্ট আর নগাঁও ডিস্ট্রিক্টৰ যদি আমি চাও যোৱাবাৰ আছিল 41 সো এবাৰ কিমান 0 তেনেহলে চাওক 41ত কিমান গৈছে 277 সো 0 মানে এই নগাঁও ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট নেইবাৰ ডিস্ট্ৰিক্ট যিবিলাক আছে সেইবিলাকত এপ্লাই কৰিব গটিকে সেইখন ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক কি কৰিব এই নগাঁও ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট যিবিলাক এপ্লাই কৰিব সেইবিলাকৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত ওবিসি যোৱাবাৰ আছিল 31 এবাৰ হৈছে 52 অলপ বাঢ়িছে 21 21টা বাঢ়িছে সো এটো কাট অফ মাৰ্ক অলপ তল ফালে আহিব পাৰে বেছি নাহে শিডিউল কাষ্টৰ চাওক শিডিউল কাষ্টৰ 42 আছিল এবাৰ কিমান দিছে অনলি 4 42 ঠাইত অনলি 4 সো 256 গৈছিল এবাৰ 4 মানে বহুত হাই হ'ব তাৰ পিছত চাওক এসটি প্লেন্সৰ যোৱাবাৰ আছিল 36 এবাৰ 12 এটো কমি গৈছে কাট অফ মাৰ্ক হাই হোৱাৰ চান্স আছে
তাৰপিছত যে ST হিলছৰ চাওক যোৱাবাৰ 3টা পোষ্ট আছিলে 225.883 গৈছিলে এবাৰ 9টা পোষ্ট দিছে আৰু হিলছৰ যদি নগাঁও ডিষ্ট্ৰিক্টত কেণ্ডিডেট বেছি থাকে তেতিয়াহে মাৰ্ক বেছি যাব নহ'লে বহুত ডিষ্ট্ৰিক্টত পোষ্ট খালী থাকি যায় বেলেগ ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই নকৰে যদি নগাঁও ডিষ্ট্ৰিক্টত কেণ্ডিডেট বেছি থাকে তেতিয়াহে মাৰ্ক ওপৰ ফালে আহিব পাৰে নহ'লে বহুত তললৈ যাব তাৰপিছত চাওক EWSৰ এবাৰ নাই তাৰপিছত যদি আমি চাওঁ নলবাৰী ডিষ্ট্ৰিক্টৰ জেনেৰেল পোষ্ট যোৱাবাৰ 7টা আছিলে এবাৰ নীল তাৰপিছত OBCৰ আছে যোৱাবাৰ 7টা আছিলে এবাৰ কিমান আছে 22 অলপ বাঢ়িছে গতিকে এইখিনিৰ পৰা অলপ মাইনাছ হ'ব পাৰে কাট অফ মাৰ্কটো তাৰপিছতো চাওক SC 0 যোৱাবাৰ 6টা আছিলে তাৰপিছত যদি চাওঁ ST প্লেনছৰ 12টা আছিলে ফাৰ্ষ্ট কমিছে মানে কাট অফ মাৰ্ক অলপ তলফালে যাব পাৰে আৰু এটা কথা যদি কেণ্ডিডেট যদি নলবাৰী ডিষ্ট্ৰিক্টত বেছি থাকে হাই মাৰ্কছ থকা থাকে তেতিয়াহ'লে কাট অফ মাৰ্ক আৰু বেছি হাই হ'ব তাৰপিছত হিলছৰ 7টা দিছে EWSৰ নাই শিৱসাগৰৰ চাওক শিৱসাগৰৰ 74 আছিলে যোৱা বুলি এইবাৰ দিছে কিমান 68 মানে পোষ্ট কমিছে যোৱাবাৰ কাট অফ মাৰ্ক হৈছিলে 269 সো এটো 70 আশে-পাশে থাকিব 270 তাৰপিছত OBCৰ পোষ্ট যোৱাবাৰ নাছিলে এবাৰ নাই তাৰপিছতো চাওক এটো 19টা দিছে শিডিউল কাষ্টৰ 40 পোষ্ট কমি গৈছে সো এটো কাট অফ মাৰ্ক ওপৰ ফালে যোৱাৰ চান্স আছে তাৰপিছত চাওক প্লেনছৰ চাওক 13 আছিলে 32 সো এটো কাট অফ মাৰ্ক অলপ তলফালে আহিব 260 ডাউনলৈ অহাৰ চান্স আছে তাৰপিছত হিলছৰ 25 দিছে এবাৰ চাওক 7 দিছে EWSৰ যোৱাবাৰ 8 আছিলে সো 7টাত আমি কাট অফ মাৰ্ক কিমান কি কৰিব ন হেখন ডিস্ট্ৰিক্টৰ যদি 5% পাস কৰা থাকে তেতিয়াহ'লে কাট অফ মাৰ্কটো ওপৰ ফালে যাব তাৰপিছত যে শনিতপুৰৰ যোৱাবাৰ 9টা আছে যে এবাৰ 0 তাৰপিছত OBCৰ 0 তাৰপিছত চাওক পোষ্ট কম আছে সব কেটাৰ চাওক যোৱাবাৰ 2টা আছিলে শিডিউল কাষ্টৰ এবাৰ 3টা সো এটো শনিতপুৰ ডিস্ট্ৰিক্টৰ হোম ডিস্ট্ৰিক্টৰ যদি কেণ্ডিডেট হাই মাৰ্কছ থাকে তেতিয়াহ'লে ওপৰ ফালে যাব সো যেটো পোষ্ট কম আছে বেলেগ ডিস্ট্ৰিক্টৰ পৰা এপ্লিকেশন পোৱাৰ চান্স কম থাকিব তাৰপিছতো চাওক ST প্লেনৰ 5টা আছিলে এবাৰ 8টা পোষ্ট বাঢ়িছে সো এটো 260 প্লাস লৈ নাযায় 2-1 মাৰ্ক কমিব পাৰে হিলছৰ আছে 12টা তাৰপিছত EWSৰ নাই এবাৰ যদি আমি চাওঁ তিনিচুকীয়া যোৱাবাৰ আছিল আমাৰ 13টা পোষ্ট 13 এবাৰ পোষ্ট বহুত বাঢ়ি 37 হৈছে যোৱাবাৰ 262 গৈছিলে সো পোষ্ট যেহেতু 37 গতিকে ফালেখিনি কাট অফ মাৰ্ক নামিব পাৰে 255ৰ আশে-পাশে থাকিব বুলি মোৰ অনুমান তাৰপিছতো চাওক এখন হৈছে মোৰ নিজা এনালাইসিস গতিকে অনুমান গতিকে এটো বহুত কেটা ফ্যাক্টৰ ডিপেন্ড কৰে নেবাৰ ডিস্ট্ৰিক্টৰ পাৰ্সেন্টেজৰ ওপৰত অসম ডিস্ট্ৰিক্টত কিমান পাৰ্সেন্ট পাস কৰিব আৰু এটা কথা 19ৰ কি বুলি কয় 2021ৰ যেটা আমাৰ নতুন টেট হৈ গল সেইখনৰ ৰিজাল্টৰ ওপৰতো ডিপেন্ড কৰিব সো চাওক OBCৰ এবাৰ 0 তাৰপিছত শিডিউল কাষ্টৰ 2টা তাৰপিছত চাওক ST প্লেনৰ পোষ্ট কমিছে তাৰপিছত EWSৰ 2টা আছিল 4টা সো এটো অলপ কমিব পাৰে কিহৰ কাৰণে চাওক জেনাৰেলৰ কেটা হে EWS জেনাৰেলৰ পৰাহে যায় গতিকে জেনাৰেলত সোমাই যাব হাই মাৰ্ক থকা কেটা জেনাৰেলত সোমাই যাব সো এটো যদি 255 হয় তেনেহলে এটো 250 প্লাস হোৱাৰ চান্স আছে এটোৰ ওপৰহে ডিপেন্ড কৰিব জেনাৰেলৰ এটোৰ পাৰ্সেন্টেজৰ ওপৰহে এটো ডিপেন্ড কৰিব চাওক তাৰপিছতো চাওক একেটা আছিল আমাৰ অসমীয়া মাধ্যমৰ যিবিলাক আমাৰ এসিস্ট্যান্ট পোষ্ট তাৰপিছত যদি বৰাক ভেলী যেটো আমাৰ কাছা হাইলাকান্দি আৰু কৰিমগঞ্জৰ হেতৰ কি থাকে আসামিজ ল্যাঙ্গুয়েজ টিচাৰ বুলি এটা পোষ্ট থাকে ল্যাঙ্গুয়েজ পোষ্ট থাকে তাৰপিছত এটো হৈছে বেঙ্গলী যেটো এসিস্ট্যান্ট টিচাৰ পোষ্ট একেটা হৈছে কি আমাৰ বেঙ্গলী মিডিয়ামৰ যেটো এসিস্ট্যান্ট পোষ্ট একেটাৰ কাৰণে চাওক যোৱাবাৰ আছিল 66 পোষ্ট কাছা ডিস্ট্ৰিক্টৰ এবাৰ 89 পোষ্ট বাঢ়ি গৈছে সো এটো 200 প্লাস মানে সব সো এটো কাট অফ মাৰ্ক তলফালে আহিব তাৰপিছত 38 আছিলে এবাৰ চাওক এটো আপোনাৰ 21 এটো পোষ্ট অলপ কমি গৈছে সো এইকেটা কি কৰিব জেনাৰেলৰ ওপৰত যদি টেট যদি 60% লৈ পাস কৰিছে তেনেহলে এইকেটা জেনাৰেলত হোৱাৰ চান্স থাকিব তাৰপিছতো চাওক এটো পোষ্ট কমি গৈছে শিডিউল কাষ্টৰ পোষ্ট কমি গৈছে যোৱাবাৰ আছিল 186 গতি এটো পাৰ্সেন্টেজ অলপ হাই হোৱাৰ চান্স আছে তাৰপিছতো চাওক এবাৰ চাওক যদি SC প্লেনছৰ আগৰ নাছিলে সো এবাৰ 19টা পোষ্ট দিছে আগৰবাৰ থাকিলে হেতৰ লগত আমি অলপ কম্পেয়াৰ কৰিব পাৰিলে এটো ডিপেন্ড কৰিব হেখন ডিস্ট্ৰিক্টৰ বা বৰাক ভেলী যেটো ST প্লেন বেঙ্গলী মিডিয়ামৰ যে ST প্লেনৰ ক্যান্ডিডেট কিমান আছে তাৰ ওপৰত ডিপেন্ড কৰিব তাৰপিছত
এইটো চাওক বহুত পোষ্ট এবাৰ 26টা পোষ্ট আছে আৰু এইটো হৈছে হিলছৰ গতিকে এইটো পোষ্ট হিলছৰ ম্যাক্সিমাম পোষ্ট খালি থাকি যায় আৰু তাৰ পিছত ইডব্লিউএছৰ এটা আছিল এবাৰ 9টা সো ইডব্লিউএছৰ পাৰ্সেন্টেজটো কমিব কিহৰ কাৰণে চাওক যদি জেনাৰেল পোষ্ট কমি যায় এইটো বহুতখিনি কমি যাব তাৰ পিছত হাইলাকান্দি চাওক হাইলাকান্দিত জেনাৰেল পোষ্ট নাই তাৰ মানে কি হ'ব এই জেনাৰেলৰ হাইলাকান্দিৰ ক্যান্ডিডেট বিলাক কৰিমগঞ্জ আৰু কাছাৰ এই দুটা ডিস্ট্ৰিক্টত এপ্লিকেশন পৰিব সো কৰিমগঞ্জৰ পোষ্ট 63 আছিল এবাৰ হৈছে 55 সো অলপ কমিছে সো এই হাইলাকান্দি ম্যাক্সিমাম ক্যান্ডিডেটে কাছাৰ ডিস্ট্ৰিক্টত এপ্লিকেশন পৰিব বুজি পালেনে সো 200 ৰ প্লাস মাইনাস থাকা চান্স আছে এটো তাৰ পিছতো চাওক ওবিসিৰ ক্ষেত্ৰত চাওক এটোত আছে যোৱাবাৰ দুটা পোষ্ট এবাৰ 55 পোষ্ট হল সো ওবিসিৰ ক্যান্ডিডেট পোষ্ট বাঢ়ি গৈছে সো ওবিসি এটো 200 ৰ ডাউনত আহাৰ চান্স আছে ভালেখিনি আহিব বুলি ভাবো তাৰ পিছত আছে যেহেতু কৰিমগঞ্জত 42 পোষ্ট আছে ইফালে 22 আছে গটিকে ডিস্ট্ৰিক্ট আছে গটিকে এটো 200 ৰ তলত আহিব তাৰ পিছতো চাওক এটো 13 এসসি যোৱাবাৰ নাছিলে তাৰ পিছত এটো চাওক 8টা আছিল ইয়াত কিমান 40 এটো কমি গৈছে তাৰ মানে কি হ'ব এই কৰিমগঞ্জৰ যিবিলাক আমাৰ এসসি ক্যান্ডিডেট আছে এবিলাকে হাইলাকান্দিত পৰিব তাৰ পিছত কাছাৰৰ যিবিলাক আছে এবিলাক পৰিব যদি ইয়াত যোৱাবাৰ নাছিলে এবাৰ আছে এবিলাকৰ নেবা ডিস্ট্ৰিক্টৰ পৰা পৰিব তাৰ পিছতো চাওক এটো আছে এসটি প্লেনৰ 37 পোষ্ট আছিলে নহয় এবাৰ দিছে 37 যোৱাবাৰ নাছিলে তাৰ পিছত এটো কৰিমগঞ্জৰ 27 যোৱাবাৰ নাছিলে গতিকে এসটি প্লেনছৰ এটো মাৰ্ক বিলাক বহুত কম যাব তাৰ পিছত ইডব্লিউএছৰ চাওক এসটি হিলছৰ চাব পোষ্ট বিলাক বহুত খালি থাকি যায় তাৰ পিছত চাওক এটো ইডব্লিউএছৰ দুটা আছিল এবাৰ কৰিমগঞ্জৰ 6টা দিছে তাৰ মানে পোষ্ট সংখ্যা বাঢ়ি গৈছে তাৰ মানে জেনাৰেলৰ যদি পাৰ্সেন্টেজটো কমি যায় তেনহলে এটাও বহুত তললৈ আহিব সো এসিস্ট্যান্ট টিচাৰ ইপুৰ কাৰণে এইখিনি আছিল ভিডিওটো সো ভিডিওটো কেনে লাগিলে কমেন্ট বক্সত জনাব প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল লগত থকা বেল আইকনটো অল কৰি দিব যাতে মোৰ চেনেলত আপলোড হোৱা লেটেষ্ট ইনফৰমেশনৰ লগতে এডুকেশনাল ভিডিওসমূহ অনায়াসে চাব পাৰে